মানে কৰিলে অলপ লঙে কৰিবা ঠিক আছে না তো ময়ূৰ আৰু কি আছিলে মানে ক'ত যোৱাতে লাগে টিউশন আমি জানো বিশ্বকৰ্মা পূজাৰ দিনাখন আমি সকলোবিলাক মেটেলৰ যিবিলাক সামগ্ৰী থাকে সেইবিলাক প্ৰতিবাৰে চাফা কৰোঁ তো আজি গাঁৱৰ সৰু কথাবিলাক মনত পৰিছে ভৱেশ ধুনু ঠিকাদা ৰাজ আন্তিক স্বামী আমি আগত এইডাল মালাল চাইছিলোঁ মানে কি এইডাল সৰু হয় চাবচোন এটা বস্তু ট্ৰায়েল কৰি চাওঁ সেইটোৱে হাতত ফাইনেলি এই আমাৰ পিছফালে চাব পাৰে তো এইটো গেৰেজতে আমি খাই দিলোঁ বলতে গাইজ পাৱাৰ অফ কনফিডেন্স তো হাই গুড মৰ্নিং গাইজ আজি বিশ্বকৰ্মা পূজা তো বিশ্বকৰ্মা পূজাৰ পোনপ্ৰথমে সকলোকে বহুত বেছি শুভকামনা যাচিছোঁ তো বলক আজি বিশ্বকৰ্মা পূজাৰ পোনপ্ৰথমে ৰাতিপুৱাই গাড়ীখন ধুই লওক তো গাইজ এতিয়া পূৰা গাড়ী ধুম স্কুটিখন ওলাই লৈছোঁ তো ইয়াতে আমি মজাকৈ গাড়ীখন এতিয়া ধুই দিম কি কৰি আছা তুমি চুনুমাটো কি কৰি আছা এই কাটি নেদে পানী ক'বাই তাৰ পৰা আনিম তাৰ পৰাই পানী আনিম এইটো চাইডে পানী আছে তো ইয়াৰ পৰাই পানী আনিম আৰু ইয়াতে ধুই দিম তো পোনপ্ৰথমে এনেদৰে গাইজ অলপ মই পানী মাৰি লৈছোঁ গাড়ীখন যাতে অলপ গাড়ীখনত যি বোকা চোকা লাগি থাকে ন তো এইবিলাক মানে অলপ তিয়াই যাওক তাৰপিছত আৰু লাহে লাহে গাড়ীখন মানে মুচি দিম মানে ধুই দিম আৰু এনেদৰে গাইজ মই গাড়ী মোচা কামত লাগি গ'লোঁ তো পানীখিনি মৰাৰ পিছত এনেদৰে গাড়ীখন এতিয়া মুচি আছোঁ তো গাইজ ফাৰ্ষ্ট টাইম আমি এনেদৰে ভ্লগিঙৰ নিচিনা মানে ভ্লগিং মানে কি এইটো ক'ব গ'লে আজি প্ৰপাৰ ভ্লগিঙে হৈছে তো আজি মই ফাৰ্ষ্ট টাইম এনেদৰে ভ্লগ কৰিছোঁ তো আজি মোৰ কেমেৰামেন হৈছে অভিমান্যু তো আজি আমাৰ অলপ খেলি মেলি হৈ আছে তো আমি এডজাষ্ট কৰিবলৈ ট্ৰাই কৰিছোঁ তো আজি আমাৰ অলপ খেলি মেলি হৈছে তো এইখিনি আমাক ক্ষমা কৰি দিব আৰু তো মোৰ ফালৰ পৰাই তো তাৰ ফালৰ পৰাও মই আজি এইবাৰ চৰি কৈ দিছোঁ আপোনালোকক তো আজি অলপ খেলি মেলি পাব তো বেয়া নাপাব আগৰ পৰা এইখিনি শুধাৰিব ট্ৰাই কৰিম তো কিবা ভুল হ'লে ক্ষমা কৰি দিব তো গাইজ আপোনালোকে চাব পাৰে মই নৰ্মেলি গাড়ীখন নুলে নাম্বাৰ প্লেটটো নুঠাওঁ মানে অলপ মানে ব্লেক হৈ থাকিলে যাতে পুলিচে ফটো চটো মাৰিলে নুঠে কিন্তু আজি ধুই দিওঁ লগ চলি আছে তো এতিয়া এইফালে মই গাড়ী ধুই আছোঁ এইফালে আমাৰ খুৰাই এতিয়া বুলেটখন ধুই দিব লৈ আহক স্কুটিটো কমপ্লিট এতিয়া বুলেট এইটো আমাৰ দাদা তো ময়ূৰ আৰু কি আছিলে মানে ক'ত যোৱাতে লাগে টিউশন একো নাই বয়াকে কিমান ক্লাছটো 8 তো বয়াকে ধুনীয়াকৈ পঢ়ি থাকা আহা পলা যোৱা হৈ গ'ল এতিয়া আহক আমি চাইকেলখন ধুম পলাও চাইকেলখন বডি কালাৰ মানে জং লাগি আছে ফাইনেলি এইটো আমাৰ দাদা চাইকেল সৰু দাদা চাইকেলটো এইটো এইটো টেঢ়া হৈ গৈছে কি মানে নহয় এনেকৈ অলপ সিফালে ঠেলি দিয়ক আৰু চেইনটো পৰি আছে চেইনটো তুলি দিওঁ নেকি উঠাই দিয়ক পিছতো উঠি আছে ন অঁ অলপ বাকী আছে নামিয়ে যায় দেখোন এইটো চাইকেলৰ চেন পৰি আছে এতিয়া বহুত দিন হ'ল চাইকেলখনৰ মানে একো ইউজ হোৱা নাই কাৰণে চেইনটো পৰি আছে তো মই পোনপ্ৰথমে চেইনটো তুলি লওঁ উঠি যোৱা কথা দিলে গাইজ চেইনটো উঠি গ'ল তো আহক এতিয়া চাইকেলখন আমি ধুই দিম এটা সময় আছিল গাইজ তো বিশ্বকৰ্মা পূজাত সদায়
চাইকেল লৈ পেলাই ফুৰিব গৈছিলোঁ এতিয়াতো আৰু গাড়ীতে ঘূৰোঁ এইবোলে বলক চাইকেলটো মজা লাগে গাইজ এইখনো মামাই দিয়া হৈছে দুয়োখন স্কুটিখনো চাব পাৰে এইখনো মামাই দিয়া আৰু এইখন চাইকেলখনো মামাই দিয়া এইখন ভাইটিয়ে পাইছিল তো মোৰখনটো সদায় ইউজ হৈ থাকে কিন্তু চাইকেলখন আজিলৈ ইউজ হৈ পোৱা নাই কাৰণ চাইকেলখন নচলায় আজিকালি চাইকেল সকলোৱে গাড়ীয়ে চলায় তো গাইজ এনেদৰে এতিয়া মই চাইকেলখন মুচি আছোঁ তো চাইকেলখন মুচি অলপ অতীতত সৰুকাললৈ মনত পৰিছে তো সৰুতে আমি এনেদৰে বিশ্বকৰ্মা পূজাত চাইকেলখন ধৰি ৰাতিপুৱাই মালা এডাল লগাই পূৰা ফুৰিবলৈ গৈছিলোঁ তো বহুত বেয়া লাগে এইবিলাক কথা তো কি কৰিব আৰু সময়টো ৰখি নাথাকে চাব পাৰে চাইকেলত সদায় চাফা কৰিছিলোঁ হলটিপত এনেকৈ মানে বালিবিলাক সোমাই আছিল তো আজি বহুত দিনৰ পিছত এনেদৰে হলটিপ চাফা কৰে চাব পাৰে এইটো চাই দেখাই দিয়া চোৱা ফাইনেলি এইটো হৈ গ'ল চাফা তো এতিয়া আমি চাইকেলত পাম্প মাৰিম ব'লা গাইজ এতিয়া মোক অভিমন্যুৱে অলপ চকাটো পাম্প মাৰি দি আছে উঠিছেনে পাম্প অঁ তো চাব পাৰে ধুনীয়াকৈ পাম্প উঠিছে মজা মজা অঁ আমি চাইকেলখন এতিয়া ধুনীয়াকৈ ধুই লৈছোঁ তো বহুত মানে আজি ফাৰ্ষ্ট টাইম হ'ব যেতিয়া আমি চাইকেলখন চলাম মানে আজিলৈকে চাইকেলখন চলাই পোৱা নাই তো আজি শুভমে আমাৰ আজি ধুনীয়াকৈ চাইকেলখন চলাই শুভ আৰম্ভণি কৰি দিব তো আহক তো যোৱা এপাক ফুৰি আহক চিটখনে তাত বেকা হৈ গৈছে গাইজ শুভমক ঘূৰি আহিব দিলোঁ তো এতিয়া সি জানে ন চলাব জানি অলপ অলপ কেনেকুৱা লাগিল তোমাৰ এতিয়া চলাই চাইকেলখন এতিয়া ধুই ল'লোঁ এতিয়া চাইকেলখন ধোৱাৰ পিছত এবাৰ আফটাৰ লুক চাওক তো কেনেকুৱা হৈছে কমেণ্টত জনাব তো সৰু বাচ্ছাৰ নিচিনা অলপ ধেমালি কৰি আছোঁ তো গাইজ মই ফাইনেলি গা ধুই আহি গ'লোঁ তো বলক এতিয়া অলপ সেন্দুৰৰ ব্যৱস্থা কৰি লওক তো গাড়ীখনতো পূজা দিব লাগে তো গাইজ আমি জানোৱেই বিশ্বকৰ্মা পূজাৰ দিনাখন আমি সকলোবিলাক মেটেলৰ যিবিলাক সামগ্ৰী থাকে সেইবিলাক প্ৰতিবাৰে চাফা কৰোঁ তো গাড়ীখন মই চাফা কৰি ল'লোঁ তো এতিয়া অলপ ধূপ আৰু সেন্দুৰেৰে গাড়ীখন পূজা কৰি লওঁ তো গাইজ ইয়াতে ক'ৰবাত সোমোৱা তাক ইয়াতে দি দিওঁ নেকি ক'ৰবাত ইয়াতে এটা লগাই দিওঁ আৰু অলপ সময়ৰ কাৰণে তো আজি গাঁৱৰ সৰু কথাবিলাক মনত পৰিছে ভৱেশ ধুনু ঠিকাদা ৰাজ আৰ্টিক চানি আমি আগতে এনেকৈ ফুৰিব গৈছিলোঁ মনত আছে এনেকৈ পূজা চূজা দি পেলাই আমি পূৰা বহুত দূৰলৈকে ফুৰিব গৈছিলোঁ তো আজিকালিতো এইবিলাক নাই আজিকালিতো গাড়ীতে ফুৰোঁ তো গাইজ আহক এতিয়া আমি গাড়ীখনত অলপ সেন্দুৰৰ ফটা লগাই দিম তো এইফালে চাব পাৰে সেন্দুৰ মই গঢ়ি লৈছোঁ তো আহক ইয়াতে দিম ন বাবু ইয়াতে তিনিটা দি দিম অঁ হৈ যাব তো কেনেকুৱা হৈছে গাইজ আপোনালোকে ক'ব তো আজি বিশ্বকৰ্মা পূজা বুলি অলপ এনে সৰুকৈ গাড়ীখনকো পূজা কৰি দিলোঁ তো গাইজ এতিয়া চাইকেলখনতো অলপ ফুটা লগাই দিওঁ ইয়াতে এটা লগাই দিওঁ ইয়াতে এটা তো গাইজ পূজা বুলি অলপ প্ৰসাদৰো ব্যৱস্থা কৰিছিলোঁ তো প্ৰসাদ বুলি বেলেগ একো নাই তো অকণমান চাহ আৰু এনেদৰে বুন্দিয়া ভুজিয়া আৰু এইটো কি বুন্দিয়াৰ লাড্ডু যে সেই বুন্দিয়াৰ লাড্ডু আনিছিলোঁ তো এই এনেদৰে অলপ এটা এটা সকলোকে ভগাই দিওঁ খাই দিয়া তো গাইজ এতিয়া আমি অকণমান ফুৰি আহোঁ গাড়ী চাড়ীটো ধোৱালোঁ এইটো আজিৰ কেমেৰামেন অভিমন্যু দিয়া অলপ হাই কৰি দিয়া হাই তো ব'লা আমি অলপ ফুৰি আহোঁ তো গাইজ আমি এতিয়া লাহে লাহে এনেদৰে
বামুণপাৰাৰ ফালে গৈ আছোঁ মালাৰ দোকান চাই আছোঁ ৰ'ব মালাৰ দোকান পালে এডাল মালা কিনি লওঁ নে কি কোৱা অভিমন্য মালা এটা কিনি লওঁ ন মালাৰ দোকান চাই ৰ'ব এই ইয়াতে এডাল পাইছোঁ ৰ'ব ইয়াতে কিমান দাম সুধি লওঁ ন তো গাইছ আহক ইয়াতে মালা চাওঁ দাদা মালাৰ দাম কেনেকুৱা কি টকা কৈছে দাদা এইডাল লওঁ নেকি লৈ লওঁ লৈ লওঁ তো গাইছ এইডাল মালা চাইছোঁ তো এইডালত 30 টকা কৈছে তো এইডাল এডাল লৈ লওঁ দিয়ক দাদা এইডাল লৈ লওঁ দিয়ক এইডাল মালা চাইছিলোঁ মানে কি এইডাল সৰু হয় চাবচোন এটা বস্তু তো ইয়াতে ওলাবলৈকে নাথাকে তো এডাল বেলেগ মালা চাওঁ দিয়ক এইডাল নহ'ব এটা বেলেগ এডাল দীঘল চাওঁ এইডাল মালা হ'ব যেন পাইছোঁ এইডালে লৈ লওঁ তো গাইজ ফাইনেলি এইডাল মালাই লৈ ল'লোঁ তো এইডাল মালাত 50 টকা কৈছিলে তো 40 টকা দিছোঁ তো এইডাল হৈ গ'ল তো ব'লা এতিয়া অভিমন্য আমি অলপ ফুৰি আহোঁ ন তো ব'লা তো গাইজ সেনেদৰে গাড়ী চলাই চলাই অলপ লখৰা চাইডে আহিছোঁ তো একো ঠান ঠিক নাই তো এইখিনি ৰাস্তাটো আমাৰ লখৰা বহুত বেয়া হৈছে তো বলক আজি অলপ পূজা চাই আহোঁ ক'ত কি হৈ আছে তো এনেদৰে আমি মেইন হাইৱেতে উঠি গ'লোঁ তো বলকচোন ক'ত কি হৈ আছে আজি অলপ পূজাকে চাই আহোঁ তো গাইজ ফাইনেলি ফুৰি ফুৰি এতিয়া আমি এইখিনি কি পালোঁ আমি অভিমন্য ছায়েন্স মিউজিয়াম তো আমি অলপ ফুৰি ফুৰি ছায়েন্স মিউজিয়াম পালোঁ তো এনেই ঘূৰি আছোঁ বিশ্বকৰ্মা পূজা বুলি তো অকণমান অলপ এনজয় তো কেনেকুৱা লাগিছে তোমাৰ একদম বঢ়িয়া মজা ন তো গাইজ ইয়াতে আমি এতিয়া ৰখিছোঁ অকণমান মানে ঘূৰি ঘূৰি আহিছোঁ ন ৰ'দত তো গৰম লাগিছে আৰু এইটো ছায়েন্স মিউজিয়ামটো আজি নাযাওঁ আৰু আমি বহুতবাৰ গৈছোঁৱে ন তুমিওতো গৈছা আমিও বহুতবাৰ গৈছোঁ তো আজি আৰু নাযাওঁ কেতিয়াবা মানে ভাল এদিন দিন লৈ পেলাই বন্ধ পালে যাম তো আজি এনেই আৰু পূজা বুলি অকণমান ফুৰি আছোঁ গাড়ী চাড়ী চাই আছোঁ আমাৰতো 4চকীয়া নাই ন তো বেলেগৰ 4চকীয়া চাই আজি অলপ মজা উঠাই আছোঁ আৰু আমাৰ গাড়ীখনো কিন্তু যিমান পাৰোঁ ভালকৈ ৰাখিছোঁ আৰু চাব পাৰে আজি পূজা বুলি আৰু যিমান পাৰোঁ আৰু আমাৰ এফৰ্ট দি আৰু পৰাখিনি আৰু ৰাখিছোঁ তো গাইছ আমি 1 ঘণ্টামানে হ'ল তো তাতে খানাপাৰাত আড্ডা চাড্ডা দিলোঁ তো আড্ডা চাড্ডা দি এতিয়া আমি ঘৰলৈকে আৰু লখৰা চাইডে আহি আছোঁ তো ভাবিছোঁ ইয়াতে ক'ৰবাত প্ৰসাদ চসাদ খাই যাম যদি মানে খুৱাই থাকে তো ইয়াতে আমি দেখিছোঁ ৰাস্তাত সকলোতে মানে খুৱাই আছিলে প্ৰায়ভাগ দোকানবিলাকতে তো যদি মানে ভাল মিলে আৰু ক'ৰবাত ইয়াতে সোমাই প্ৰসাদ খাই যাম আৰু তো গাইছ এনেদৰে আমি এটা গেৰেজত সোমাই আহিছোঁ তো বলক এতিয়া প্ৰসাদ খাই লওঁ Start, continue, start. কোৱা তো গাইছ এইটোৱে আছিল গেৰেজ তো এইটো গেৰেজতে আমি এইমাত্ৰ প্ৰসাদ খাই ল'লোঁ তো চিনিও নাপাওঁ জানিও নাপাওঁ এনেদৰে বিন্দাছ সোমাইছিলোঁ তো সোমাই পেলাই প্ৰসাদ খাই ল'লোঁ তো যিয়ে কি নহওক অনাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ এনেদৰে ধুনীয়াকৈ প্ৰসাদ খোৱাৰ বাবে তেতিয়াৰ পৰাই ঘূৰি ঘূৰি ফাইনেলি এই আমাৰ পিছফালে চাব পাৰে তো এইটো গেৰেজতে আমি খাই দিলোঁ তো প্ৰথমতেতো সোমাব বহুত ভয় লাগি আছিল তো বহুত বেছি ভয় তো এনেকুৱা আমাৰ গাঁৱততো বহুত বিয়া চিয়া খাইছোঁ ডাইৰেক্ট এনেকৈ অচিনাকি মানুহৰ তাতে সোমাই গৈছিলোঁ তো ভয় চয় নালাগিছিল কিন্তু ইয়াতে ন গুৱাহাটীত অলপ ভয় লাগে এনেকৈ তো প্ৰথম ইয়াতে আমি এইখিনি গাড়ী চাড়ী দেখিছে আপোনালোকে তো ইয়াতে বহুত সময় ৰখি আছোঁ তো যাব সাহস কৰা নাছিলোঁ তো ফাইনেলি কেইজনমান কাম কৰা মানুহ আছিলে ইয়াতে কেইজনমান খুৰা মানে কাম কৰা মানুহ আছিলে তো সিহঁতে সোমাই গ'ল তাৰপিছত ফাইনেলি আমিও খুৰা কেইজনৰ লগত সাহস কৰি সোমাই গ'লোঁ তো কিন্তু একো কোৱা নাই কি মজাকৈ আহিব না আহিছে আমাক মাতিছে খাব দিছে তো মজাকৈ খাব চাব দিছে কিন্তু আমি ভয়তে মানে আমি যোৱা নাছিলোঁ তো মজা খানা চানা ধুনীয়া লাগিছে ভাল পাইছে ন তুমি মজা মিক্স ভেজখনতো মজা ন পূৰা মিক্স ভেজ এখন দিছিলে তো লুচিৰ সৈতে পুৰিৰ সৈতে মিক্স ভেজ আৰু তৰকাৰীও দিছিলে কিন্তু মিক্স ভেজখন য়মি হৈছিলে তো মজা ইছে বলতে গাইজ পাৱাৰ অফ কনফিডেন্স গাইজ এইখন চাব পাৰে লখৰা ব্ৰিজ আৰু এইটোৱে আছিলে গেৰেজটো তো এইখন নীলা যি গেট দেখিছে তো এইটোৱে আৰু তাতে ভিতৰত এইটো চাইডে চাব পাৰে
এইটো বিশ্বকৰ্মাৰ মূৰ্তি আছে আৰু ভিতৰৰ চাইডে এইটো চাইডে খুৱাইছিলে চব। তো ইয়াতে আজি আমি ধুনীয়াকৈ বিশ্বকৰ্মা পূজাৰ যিটো প্ৰসাদ তো সেইটো খাই ল'লোঁ। তো এতিয়া টাইম হৈছে ব'লা অভিমন্যু আমি এতিয়া গৈ থাকোঁ। তো গাইজ ইয়াতে আমাৰ গাড়ী আছে, তো এতিয়া মজাকৈ ঘৰলৈকে গৈ থাকোঁ। তো গাইজ বিশ্বকৰ্মা পূজা এনেদৰে প্ৰসাদ খাই ঘৰলৈকে আহি আছিলোঁ। তো ইয়াতে আমাৰ লখৰা ফিল্ডত চাওক, তো চাৰ্কাছ লাগিছে, মানে পূজা আহি আছে ন, দুৰ্গা পূজা চাৰ্কাছ লাগি গ'লে। ফাইনেলি আজি ভ্লগটো ইয়াতে শেষ কৰোঁ। তো দিনটো বহুত ঘূৰি ভ্লগটো অলৰেডি বহুত দেৰি হৈছে, ভাগৰ লাগিছে। তো এতিয়া ভাগৰ লাগিছে, তো আমি পুৰা খাই চাই লৈ আহিছোঁ, তো পেট চেট ফুল হৈ আছে। তো আজি ভ্লগটো ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।